এই ঠাণ্ডাৰ দিনত যদি আপোনাৰ ছালখন শুকান হৈ গৈছে, কোচ খাই গৈছে, ক'লা দাগো পৰিছে, তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলৰ লগত মাত্ৰ 3 বিধ তেল মিক্স কৰি আপোনালোকে স্কিনত লগাই চাব। আপোনালোকৰ ছালখন বগা উজ্জ্বল হৈ জিলিকি যাব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি। এইকেইদিন ইমানেই ঠাণ্ডা পৰিছে নহয়নে বাৰু? ঠাণ্ডা যিমানেই হয় আমাৰ স্কিনখন সিমানেই ড্ৰাই হৈ যায়। আপোনালোকৰো নিশ্চয় স্কিনখন খুব বেছিকৈ এইকেইদিন ড্ৰাই হৈ গৈছে নহয়নে বাৰু? স্কিনখন যদি আপোনালোকৰ খুব বেছিকৈ ড্ৰাই হৈ গৈছে, কোচ খাই যোৱাৰ দৰে হৈছে, খহটা হৈছে, ফাটিছে, উজ্জ্বলতাও নোহোৱা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে নাৰিকল তেল আজি মই দেখুৱাৰ ধৰণে ব্যৱহাৰ কৰি চাব। তেতিয়া আপোনালোকৰ স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'ব, স্কিনখন কোচ খাই যোৱাৰ যিটো সমস্যা সেইটোও দূৰ হ'ব, স্কিনখন কোমল হ'ব, নিমজ হ'ব, স্কিনখন উজ্জ্বল হৈ যাব আৰু ক'লা দাগ থাকিলেও ক'লা দাগ কমিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু তাৰ কাৰণে আপোনালোকে নাৰিকল তেলৰ লগত আৰু 3 বিধ তেল মিক্স কৰি পেলাই লগাব লাগিব। আজি মই মোৰ এই ভিডিঅ'টো আপোনালোকক দুটা ষ্টেপত দেখুৱাম। এতিয়া মই আপোনালোকক প্ৰথমতে ফাৰ্ষ্ট ষ্টেপটো দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া ফাৰ্ষ্ট ষ্টেপটো আৰম্ভ কৰোঁ। এতিয়া ফাৰ্ষ্ট ষ্টেপত মই আপোনালোকক ঠাণ্ডাৰ দিনত স্কিনখন স্কাৰ্ব কৰিবৰ কাৰণে খুব বঢ়িয়া এটা স্কাৰ্ব তৈয়াৰ কৰি দেখুৱাম, যিটো স্কাৰ্ব আপোনালোকে কৰিলে আপোনালোকৰ স্কিনখন ড্ৰাইও নহ'ব, খুব ধুনীয়াকৈ হাইড্ৰেট হৈও থাকিব আৰু বলিৰেখা থাকিলে কমিব আৰু আপোনালোকৰ ছালখন উজ্জ্বল হ'বলৈ, নিমজ হ'বলৈ, কোমল হ'বলৈও বহুত বেছিকৈ সহায় কৰিব। আৰু তাৰ কাৰণে প্ৰথমে মই ল'লোঁ 3 চামুচৰ জোখাৰে কেঁচা গাখীৰ আৰু সেই কেঁচা গাখীৰতে এতিয়া মই মিক্স কৰিছোঁ মৌ। মৌয়ে আমাৰ ছালখন হাইড্ৰেট কৰি ৰাখিবলৈ, সতেজ কৰি ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে আৰু মৌখিনি মই ভালকৈ কেঁচা গাখীৰতে মিক্স কৰি ল'লোঁ। ইয়াৰ পাছত মই মিক্স কৰিবলৈ আনিছোঁ এয়া ফ্লেক্সিডৰ গুড়া। ফ্লেক্সিড বুলি ক'লে সকলোৱে চিনি নাপাব পাৰে, সেইকাৰণে মই ফ্লেক্সিডৰ গুটিটো এনেকৈ আপোনালোকক ওপৰত লগাই দিছোঁ। আপোনালোকে সেই গুটিটো চালে নিশ্চয় চিনি পাব। আৰু এতিয়া মই সেই গুটিটোকে গুড়া কৰি পেলাই এনেকৈ বটলত ভৰাই থৈ দিওঁ আৰু যেতিয়াই প্ৰয়োজন হয় মই তেতিয়াই ব্যৱহাৰ কৰোঁ। আৰু ইয়াৰ পৰা মই আধা চামুচৰ জোখাৰে ল'লোঁ আৰু সেইটো গাখীৰৰ লগতে ভালকৈ এয়া মই মিক্স কৰি লৈছোঁ। গাখীৰতে ফ্লেক্সিডৰ গুড়াটো ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই মিক্স কৰিবলৈ আনিছোঁ এয়া ঘি। ঘি আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। ঠাণ্ডা দিনত মাজে মাজে আমাৰ স্কিনত ঘিটো লগাই থাকিব লাগে, কাৰণ এই গৰু ঘিটোৱে আমাৰ স্কিনখন সতেজ কৰি ৰাখিবলৈ আৰু নাফাটিবলৈ, শুকানতা দূৰ হ'বলৈ বহুত বেছিকৈ সহায় কৰে। আৰু ইয়াৰে মই অকণমানহে লৈছোঁ, এয়া দেখিছে যিমান পৰিমাণে লৈছোঁ আপোনালোকেও সিমান পৰিমাণে ল'ব, অকণমান ল'লেই হৈ যায়। এতিয়া মই ঘিকণো ইয়াৰ লগতে ভালকৈ মিক্স কৰি ল'ম। বহুত সময় মিক্স কৰাৰ পাছতহে ঘিখিনি মিক্স হয়, আপোনালোকে ভালকৈ মিক্স কৰি ল'ব। আৰু এয়া মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত এই মিশ্ৰণটো আপোনালোকে 10ৰ পৰা 15 মিনিটৰ কাৰণে এনেকৈ ৰাখি থ'ব। তেতিয়া বস্তুখিনি কোমলিব আৰু আপোনালোকে ব্যৱহাৰ কৰিবলৈ ভাল পাব। আৰু এই স্কাৰ্বটো আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰিব মই মোৰ ভিডিঅ'টোত পিছলৈ দেখুৱাই আছোঁ। এইটো এতিয়া স্কাৰ্বটো খুব ধুনীয়া জোখত হৈ গৈছেগৈ, বেছি ডাঠো নহয়, বেছি পনীয়াও নহয়। ফ্লেক্সিডৰ গুড়াটো গাখীৰত অলপ সময় তিয়াই থৈ দিলে ফ্লেক্সিডৰ গুড়াটো ফুলি যায় আৰু যেতিয়া ফুলি কোমলি যাব তেতিয়াহে আপোনালোকে ব্যৱহাৰ কৰিব। তিয়াই পেলাই লগালগ ব্যৱহাৰ নকৰিব। ঠাণ্ডা দিনত স্কিনৰ ড্ৰাইনেছ সমস্যা দূৰ হ'বলৈ, স্কিনখন নিমজ হ'বলৈ, নাফাটিবলৈ আপোনালোকে এনেকুৱা ধৰণৰ স্কাৰ্ব সপ্তাহত 2 দিনকৈ কৰিব। তেতিয়া আপোনালোকৰ স্কিনখনো নিমজ হৈ থাকিব আৰু স্কিনখনৰ ড্ৰাইনেছ সমস্যাও দূৰ হ'বলৈ সহায় হ'ব। আৰু ফ্লেক্সিডটো যেতিয়া তিয়াই থ'ব অকণমান এই স্কাৰ্বটো বিজলুৱা টাইপৰ হৈ যাবগৈ, কাৰণ ফ্লেক্সিডৰ জেলটো অকণমান বিজলুৱা টাইপৰ হয়। এতিয়া আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰিব সেইটো দেখুৱাইছোঁ। প্ৰথমতে আপোনালোকে গোটেই মুখখনতে এই স্কাৰ্বটো লগাই ল'ব। ফ্লেক্সিডৰ গুড়াটোৱে আমাৰ স্কিনত এণ্টি এজিঙৰ কাম কৰিব, সোনকালে আমাৰ স্কিনত বলিৰেখা নপৰিব। লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে চাৰ্কুলাৰ মোচনত স্কিনখন 4ৰ পৰা 5 মিনিট মাছাজ কৰিব। এনেকৈ স্কাৰ্ব কৰিলে আপোনালোকৰ স্কিনত যিবোৰ ডেড স্কিন চেল বা শুকান ছাল, ফটা ছাল লাগি থাকে সেই ছালবোৰ আঁতৰিবলৈ সহায় হ'ব। আৰু সেই ছালবোৰ যেতিয়া আমাৰ স্কিনৰ পৰা আঁতৰি যাব আমাৰ স্কিনখনৰ উজ্জ্বলতাও বাঢ়িব আৰু আমাৰ স্কিনখন নিমজ হৈ যাব। এই স্কাৰ্বটো আপোনালোকে প্ৰতি সপ্তাহত 2 দিনকৈ কৰিব। আৰু নাৰিকল তেলৰ যিটো মই ৰেমেডি ইয়াৰ পাছত আপোনালোকক বনাই দেখুৱাম, সেইটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত
মুখত লগাই শুই থাকিব আৰু এই স্কাৰ্ফটো কৰিলে আপোনালোকে দিনতে কৰিব পাৰিব আৰু যিটো নাৰিকল তেলৰ ৰেমেডি মই দেখুৱাম সেই ৰেমেডিটো আপোনালোকে সদায় ৰাতি শোৱাৰ আগত লগাই পেলাই ৰাতি শুই থাকিব এই স্কাৰ্ফটোৱে দুটা কাম কৰে স্কিনৰ ড্ৰাইনেছ সমস্যাও দূৰ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ স্কিনৰ বলিৰেখা কমাবলৈও সহায় কৰিব আৰু এনেকৈ আপোনালোকে 4 পৰা 5 মিনিট মাসাজ কৰাৰ পাছত অকণমান যিখিনি বাকি থাকিলে মুখত এনেকৈ আকৌ এটা প্ৰলেপ লগাই দিব পাৰে বা নলগালেও একো প্ৰব্লেম নহয় মই আছে কাৰণে অকণমান লগাই দিছোঁ এতিয়া লগাই ললো লগাই লোৱাৰ পাছত মই 10 মিনিট ৰাখিম আপোনালোকেও এইটো স্কাৰ্ফ লগে লগে ধুই নিদিব কাৰণ ইয়াত ফ্লেক্সিডৰ গুড়া আছে ফ্লেক্সিডৰ গুড়াটোৱে আপোনালোকৰ স্কিনখন টাইট কৰিবলৈ সহায় কৰিব বলিৰেখা কমাবলৈ সহায় কৰিব সেইকাৰণে এই স্কাৰ্ফটো আপোনালোকে মাসাজ কৰাৰ পাছত 10 মিনিটলৈ হলেও লগাই ৰাখিব এতিয়া লগাই ৰখোৱা 10 মিনিট হৈ গ'ল 10 মিনিটৰ পাছত মই এই মগটোতে অকমান কুহুমিয়াকৈ পানী আনিছো আৰু এখন ৰুমাল আনিছো এই ৰুমালখন ইয়াতে তিয়াই লম তাৰ পাছত মুখখন এনেকৈ মচি পেলাব 10 মিনিটৰ পাছত যেতিয়া আপোনালোকে এখন ৰুমালেৰে এনে ধৰণে মচি পেলাব তেতিয়া আপোনালোকৰ স্কিনৰ পৰা যিবোৰ ডেড স্কিন সেল ওলালে সেইবোৰ ভালকৈ আঁতৰি যাব স্কিনখন খুব ধুনীয়াকৈ নিমজ হৈ যাব এনে ধৰণে মচি লোৱাৰ পাছত আকৌ এবাৰ ভাল পানীৰে মই মুখখন ধুই লম ধুই লোৱাৰ পাছত আপোনালোকক নাৰিকল তেলৰ ইয়াৰ পিছৰ ৰেমেডিটো বনাই দেখুৱাম এতিয়া মই মুখখন ধুই আহিলো মুখখন ধোৱাৰ পাছত এতিয়া মই আপোনালোকক নাৰিকল তেলৰ এই ৰেমেডিটো বনাই দেখুৱাম কেনেকৈ বনাও চাও বলো এতিয়া মই আপোনালোকক নাৰিকল তেলৰ খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি দেখুৱাম যেটো ঠাণ্ডা দিনৰ কাৰণে বহুত উপযোগী হয় এতিয়া মই নাৰিকল তেলৰ লগত আৰু 3 বিধ তেল মিক্স কৰিম এতিয়া মই ললো আধা চামুচৰ জোখাৰে নাৰিকল তেল আৰু এইটো মই এবাৰ লগাবৰ জোখাৰেহে বনাইছো আৰু ইয়াৰ পাছত মই লৈছো এয়া গ্লিচাৰিন আৰু এতিয়া মই গ্লিচাৰিন লম নাৰিকল তেলৰ আধা মানে মই নাৰিকল তেল আধা চামুচৰ জোখাৰে লৈছিলো আৰু আধা চামুচতকৈ কম মই এতিয়া গ্লিচাৰিন লৈছো দুইটা বস্তু ভালকৈ মিক্স কৰি ললো আৰু ইয়াৰ পাছত মই মিক্স কৰিম এলমন্ড বাদাম তেলটোৱে আমাৰ ছালখন সতেজ কৰি ৰাখিবলৈ ছালখন উজ্জ্বল কৰিবলৈ ছালৰ পৰা বলিৰেখা কমাবলৈ বহুত বেছিকৈ সহায় কৰে গ্লিচাৰিন যিমান পৰিমাণে লৈছিলো এতিয়া সিমান পৰিমাণে এলমন্ড বাদাম তেলো ললো আপোনালোকে পৰিমাণ কেইটা চাই যাব সেই পৰিমাণে মিলাব এতিয়া মই মিক্স কৰি থাকোতে নাৰিকল তেলটো গুট মাৰি গৈছে দেখিছেনে ইমান ঠাণ্ডা যে ঠাণ্ডাতে নাৰিকল তেলটো গুট মাৰি গৈছে সেইকাৰণে মই গৰম পানী বাটি এটাৰ ওপৰতে এনেকৈ এই বাটিটো তুলি লৈছো যাতে নাৰিকল তেলটো সোনকালে গলি নাযায় ইয়াৰ পাছত মই মিক্স কৰিবলৈ আনিছো ভিটামিন ই অইলে আপোনালোকৰ ছালখন টাইট কৰি ৰাখিবলৈ বলিৰেখা নপৰিবলৈ সহায় কৰিব আৰু ইয়াত মই যিকিবিধ বস্তু মিক্স কৰিছো গোটেই কেবিধ বস্তুৱে আপোনালোকৰ স্কিনত এন্টি এজিঙৰ কাম কৰিব কলা দাগ দূৰ কৰিব স্কিনখন উজ্জ্বল কৰিব নিমজ কৰিব বগা কৰিব গোটেই কেবিধ বস্তু ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া এটো তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা এন্টি এজিং অইল এতিয়া তৈয়াৰ কৰি ললো নাৰিকল তেলৰ এই ৰেমেডিটো এতিয়া কেনে ধৰণে লগাব সেই নিয়মটো দেখুৱাই দিছো আপোনালোকে এনেকৈ হাতত লৈ অকমান সময় এনেকৈ হাত দুইখন মোহাৰি থাকিব এনেকৈ মোহাওতে যেতিয়া আপোনালোকৰ হাতখন গৰম উঠি যাব তেতিয়া আপোনালোকে আপোনালোকৰ মুখত লগাব মুখত লগাই লোৱাৰ পাছত আপোনালোকে লাহে লাহে সাৰ্কুলাৰ মোচনত 2 মিনিট স্কিনখন মাসাজ কৰিব এইদৰে আপোনালোকে সদায় ৰাতি শোৱাৰ আগত মুখত লগাব এইদৰে আপোনালোকে নাৰিকল তেলৰ লগত এই 3 বিধ বস্তু মিক্স কৰি সদায় ৰাতি শোৱাৰ আগত মুখত লগাই 2 মিনিট মাসাজ কৰিব এনে ধৰণে আপোনালোকে ৰাতি শুই থাকিব আজি মই আপোনালোকক এই ভিডিওটো নাৰিকল তেল কেনে ধৰণে ৰাতি শোৱাৰ আগত ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱালো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে তেতিয়া হলে মোৰ ভিডিওটোত এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শেয়াৰ কৰি দিব নতুন এটা ভিডিওৰ সৈতে নতুন বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ